গৌৰীপুৰৰ বেগুনতলীত শিক্ষকৰ মৃতদেহ উদ্ধাৰ। নিজৰ ঘৰৰ পিছফালে থকা পুখুৰীৰ মেটেকাৰ তলত উদ্ধাৰ মৃতদেহটো। মৃত শিক্ষকজন বেগুনতলী গাঁৱৰ হৰি দাস। এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আছিল হৰি দাসে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। গৌৰীপুৰ বেগুনতলীত শিক্ষকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। নিজৰ ঘৰৰ পিছফালে থকা পুখুৰীৰ মেটেকাৰ তলত উদ্ধাৰ হৈছে মৃতদেহটো। মৃত শিক্ষকজন বেগুনতলী গাঁৱৰ হৰি দাস। এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আছিল হৰি দাসে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সম্পৰ্কীয়টো নহয়, মোৰ ভিনদেউ হয়। মোক ঘৰৰ পৰা মোক মাতিছিলে, ক'লে এনেকুৱা মানুহটো গৈছে নেকি আপোনাৰ ঘৰত। আমি খোজ খাজ কৰোঁ, মোবাইল চোবাইল বহুত হেৰি কৰিলোঁ, নিৰ্দোষ হৈ আছে মানুহটো। মানে ৰাতিপুৱা যোৱাকালি ৰাতি ইহঁতে কোৱা মতে 3টা বজাত ৰাতিপুৱা, মই আহি পালোঁ 2টা বজাত। তো আহি পেলাই খোজ খাজ কৰিলোঁ, মই নাই ৰাতিটো ইয়াত ৰৈ গ'লোঁ। মই ৰৈ যোৱাৰ পিছত মোৰ সন্দেহ হৈ গ'ল, কিবা পানী চানী পৰিছে নেকি বা কোনোবা হয়তো হেৰি কৰিছে নেকি। তাই ইয়াত গাঁৱৰ মানুহখিনিক লগাই পেলাই চালোঁ যে পানী চানী ক'ৰবাত পৰিছে নেকি। তাত দেখা পালোঁ এতিয়া পানীৰ তলত মানুহজন পানী মেঘটাৰ তলত ভিতৰত পৰি আছে। তাৰপিছত মই থানাত গ'লোঁ, থানাত যাই পুলিচ আনিলোঁ। আনি পেলাই এতিয়া থানা পাতি ছাৰে আহিছে অলৰেডি। আহি পেলাই এইটো ছাৰে কি কৰে, কি হাতত লয় মানে ইহঁতৰ ঘৰৰ সন্মুখতে এটা পুখুৰী আছে। এইখন গাঁৱতো বেগুনতলী কয়, অব্লিক থুচিপাৰা, এইটোৱে আৰু কি। মানুহজনৰ কিবা মানসিক বিকাৰ আছিলে। এনেই মানুহজনৰ কেইদিন ধৰি বেমাৰ আছিলে, বেমাৰ মেডিকেলতো লোৱা হৈ গৈছে অলৰেডি। মই শুনা পাইছোঁ মানুহজন বেমাৰটো আছিলে কি, এনে চুগাৰো আছিলে, জণ্ডিছ আছিলে, এনেকুৱা ট্ৰিটমেণ্টো লৈ আছিলে। আৰু যোৱা পৰহি মেডিকেল ধুবুৰী মেডিকেলৰ পৰা আহিছে। আহি পেলাই ৰাতিপুৱা এইটো মেডিচিন খাইছে নাখাইছে সিহঁতে জানিব। তেখেতে তেখেতৰ নাম হৈছে হৰি দাস। তেখেতে প্ৰাইভেট এটা এখন স্কুলত কাম কৰিছিলে, টিচাৰ হয়, আৰু বহুত ল'ৰা ছোৱালীকে টিউচন পঢ়ায়। তাৰ এটা ৰেকৰ্ডো ভাল। এইখিনিকে আৰু। দুদিন ধৰি যে মানুহজন নিৰুদ্দেশ হৈ আছে। দুদিন নহয়, এদিন, যোৱাকালিৰ পৰা। মই ইনফৰমেশ্যন এইটো মানুহটো নোপোৱালৈকে 24 ঘণ্টাটো পাৰেই হোৱা নাই। 12 ঘণ্টাৰ পিছত মই কালি কৰিব খুজিছোঁ, শুনা নাই, ৰাতিটো চাওঁ, চাই পেলাই আজি